শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল। বৰনামঘৰত ভাগত সেৱা জনাই ভকতৰ সেৱালৈ মন্ত্ৰী সিংহালে। ভকতে যজ্ঞনি দি আশীৰ্বাদ প্ৰদান কৰে মন্ত্ৰী সিংহালক। মন্ত্ৰী অশোক সিংহালক সংগ দিয়ে টিয়কৰ বিধায়ক বিকাশ শইকীয়া আৰু তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই। চেলেং, গামোচা, সঁফুৰা, কিতাপ প্ৰদান কৰি সম্বৰ্ধনা জনাই বৰনামঘৰ পৰিচালনা সমিতিয়ে। টিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। আজি ঢেকীয়াখোৱা বৰনামঘৰত সেৱা কৰাৰ মোৰ সৌভাগ্য হ'ল। বহুদিন ইচ্ছা কৰি আছিলোঁ, আহিব পৰা নাছিলোঁ। আজি ডাকি আহিছিলোঁ যে এবাৰ যামে আৰু ঐতিহ্যমণ্ডিত ঐতিহাসিক এক স্থান অসমৰ সমূহ ৰাইজক মই আহ্বান জনাম যে এবাৰ আহক, আহি ইয়াত সেৱা কৰক। আহি মনটো খুব ভাল লাগে, মনটোত বৰ শান্তি লাগে ইয়াত আহি। এই বেছি দেৰি মই বহা নাই, 15 মিনিটে বহিলোঁ। 15 মিনিটত বহিয়ে মনটো বৰ শান্তি লাগিলে। চবে আহিব লাগে আৰু লগত ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালীকো লগত লৈ আহিব লাগে যে আমাৰ পৰম্পৰা যে কিমান ধন্য এটা পৰম্পৰাত আমি জন্ম লৈছোঁ। মহাপুৰুষ গুৰুজনাই যিটো ব্যৱস্থা আমাৰ হাতত দি গ'ল, কি সুন্দৰ এটা ব্যৱস্থা দি গ'ল। এই ব্যৱস্থাৰ ৰূপবিলাক আমি আমাৰ নতুন প্ৰজন্মক দেখুৱাব লাগে আৰু তাৰ বাবে ঢেকুৱাখানা বৰনামঘৰো এটা ঢেকীয়াখোৱা বৰনামঘৰো এটা স্থান হ'ব পাৰে। মনটো ভাল লাগিলে আৰু ভৱিষ্যত আহি থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।